লতাবেলৰ চৰ্বত। বিৰাট ধুনীয়া খাবলৈ। হেল্ল' এভৰিৱান, মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া লতাবেলৰ চৰ্বত বনাবৰ কাৰণে দুইজনী লাগি গৈছোঁ। যিহে গৰম পৰিছে নহয়, আৰু ভালদৰে এনেকৈ কাটি লৈ ভিতৰৰ অংশ উলিয়াই লৈছোঁ চৰ্বতৰ বাবে। আৰু এই চৰ্বতবিধ আমি এবাৰ ফাৰ্ষ্ট টাইম পাইছোঁ, আৰু খালে বোলে পেটৰ কাৰণেও খুব ভাল হয়। আৰু যিহেতু গৰমো পৰিছে, আৰু এনেদৰে মাজে মাজে চৰ্বত খাই থকাটো খুবেই ভাল স্বাস্থ্যৰ কাৰণে। আৰু ইয়াতে পানী এড কৰিলোঁ, গোটেইখিনি ভালদৰে ভিতৰৰ অংশ উলিয়াই লৈ তাতে পানী মিক্স কৰি দিছোঁ। আৰু ইয়াতে দিছোঁ জোখমতে নিমখ, আৰু দিছোঁ ক'লা নিমখ দিছোঁ ইয়াত। লগতে দিছোঁ চেনি, সোৱাদ অনুসৰি চেনি দি দিছোঁ। আৰু এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। আৰু মিক্স কৰাৰ পিছত যিহেতু ইয়াত গুটি আছে, সেইকাৰণে গুটিখিনি ৰাখি বাকী অংশখিনি আমি চেকি লৈছোঁ। গুটিখিনি থাকিলে যিহেতু খাবলৈ ভাল নহ'ব, সেইকাৰণে চাকনিৰে চেকি ল'লোঁ। আৰু ইয়াতে অলপ আইচ কিউব দি দিছোঁ। এতিয়াতো গৰমৰ দিন, সেইকাৰণে অকণমান ঠাণ্ডা হ'লে খাবলৈ ভাল হ'ব, ভাল লাগিব খাই। আৰু এয়া আমাৰ খাব পৰাকৈ ৰেডি হৈ গ'ল। ঘৰৰ সকলোৱে খাই খুবেই ভাল পালে। আৰু ভিডিঅ'টো যিসকলে চাই আছে, বহুত বহুত থেংক ইউ তেওঁলোকক।